তই ঘূৰি আহিলে মোকেই পাবি। এই মেকচকলাই এই তই ইয়াৰ মৰম এৰিব পৰা নাই তোক যো আজি। ছাৰ মোৰ কিবা হৈছে নেকি? বইনের পুতাক এই নমৰা দে, তোৰ একো হোৱা নাই। এক্সৰে ৰিপৰ্টত একো ওলোৱা নাই, বাচি গেছা। হে প্ৰভু ৰক্ষা দে, মই আৰু ভাবছিলো বইনের পুতাক যায়ে নেকি। ছাৰ মই যে অলপ কঁকালখনত দুখ পাইছো, তাৰে কাৰণে কিবা দিব না কি? দিম কিয় নিদিম। নামিতি কাগজ আৰু কলম এখন লৈ যা, মই ঔষধকেইটা লিখি দিওঁ। তই যাওঁতে কিনি লৈ যাবি আৰু মোৰ ফিজটো দি যাবি। ছাৰ আপনার প্রেসক্রিপশন নাই? কাগজ আনবে লাগে আমি। প্রেসক্রিপশন আছিল তন্দে হার আগতে শেষ হলি আর কত লিখি দিয়া। এখন কাগজ লৈ যা, মই লিখি দিম যা, চিন্তা পাবা মোৰ হার। বাপি যা এখন বহিতে কিনি লৈ আর কলম এটা লৈ তাতেই লিখি লৈ যাও। কেনে ডাক্তারে প্রেসক্রিপশন জমা কৰি থবা লাগে আনি? শেষে হল বলে তার। হাও মেকচকলাই টফি বইনের পুতাক গেল ক'ত? সিটো মোৰ লগতে আছিল না? ক'বাত জাপ মাৰিয়ে নুমলে না কি কৰিলে? নুমলিতো মোক কৈ গেল গেল ক'ত? দে ক'তবা গেল, কি বেয়া কৰিলা দে, ঘৰত গেলি খবৰটো ল'ম দে। ছাৰবা আছে না নাই, এই ৰাক্ষসখিনিক বা ক'ত থৈছি, তাৰ লগতে থৈছি নেকি? ছাৰ কি কৰা যায় এতিয়া পিছে? ইয়াচোন মাত বোল নহয় হ'ল। না গেল হে পুৰীত। বইনের পুতাক চুয়াৰৰ বাচ্চা তোক মই কোৱা নাছিলো আসামি মাৰিব নাপায় বুলি? তই কিয় মাৰছিলি? ছাৰ আপুনি এতিয়া মোৰ দুখ দি থাকিলে নহ'ব। আপোনাক কোনে মাল খাই আহিম মাৰিব দিছিল? আপুনি দেখোন ক'লে মাল খাই আহিলে মাৰিব পাৰিম। ময়ো আপোনাৰ লগত খাইখিনি ময়ো মাছো, মই কি জানো এতিয়া মালৰ নিচা ফাটি কিনে মুখ ফাচালি হ'ব নেকি? বইনের পুতাক তই কি মোক ফাঁচা পাইছা? তোতকে চিনিয়ৰ হয় না নহয়? মই মোক ফাঁচা পাইছা তই? তোক ফাঁচাব পাৰো মই এতিয়া। দে মেক্সয় তহঁতে যি কৰা কৰি থাক, মই এই নাটক নজল্লি কিজান তহঁতে মোক মাৰিয়ে ফেললি হয়। ছাৰ সেইগিলা ময়ো নাজানো, মই হলি মাৰা নাই। মই 2 কোবহে মাৰছিলো আৰু 2 লাঠিহে মাৰছো। আপুনি কিয় বটলটো মূৰত মাৰিব লাগে? তাৰ কি জানি বটলটো মাৰাই মূৰত কিবা হৈ গেল। কুকুৰৰ পলি এখন কি দেখিছা? ইয়াক লাঠি মাৰিম একে থানাৰ বাহিৰ হৈ যাবি। তই আগে বেটা দি কিয় মাৰলি মূৰত তাৰ? মই মাইক কৈছিলো সেইকাৰণে মই পুলিচৰ চাকৰি নকৰো। মায়ে নকৰিলে নাই, পুলিচৰ চাকৰিও কলগে। মই সেইকাৰণে মাষ্টাৰৰ চাকৰি কৰিব খুজিছিলো। মই জানোৱেই এনেকৈ মোক ফাঁচাব বুলি। দে হ'ব দে ছাৰ, মোৰ কাৰণে হৈছে। এতিয়া সেইগিলা বাদ দিয়ক, দুটাই ধৰি কেনে হস্পিটেলত লৈ যাওঁ। ডেকাক মাতি লৈ যা। কুকুৰাই সোনকালে লৈ যা, ট্ৰিটমেণ্টটো কৰিলে কালি ৰাতিপুৱা এক চালান দিব লাগিব। ছাৰ আকৌ এই মাহাজনৰ তিৰিক গম পাব নেপাও, নহ'লে কেছটো উল্টা হ'ব। আমি বাৰু পিছফালে লৈ যাই ট্ৰিটমেণ্টটো কৰি লৈ আহোঁ। লৈ যা। এই চলটোক পুলিচে ধৰি নিলা, কিবা কৰছি কিবা কৰা নাই, মাৰা ধৰাই কৰছি নে কি? মোৰ মনটোত কিবা বেয়া বেয়া ভাৱ আহি আছে। তাৰ ৰাতি সপোনটো বেয়াকে দেখা পাইছো। তাক মাৰিয়ে আছে কিজানি, বাইতাক গালে নাচাই এতিয়া ঘুমে আছে। কিবা কৰি পুতাকটোক উলিয়াই আনিব লাগে। মোৰ মনটো মানাই নাই তাক নিশ্চয় কিবা কৰছি পুলিচে, নহ'লে মোৰ ইমান বেয়া বেয়া ভাৱ নাহে। উঠকচোন উঠক, চলটোক বা কি কৰছি পুলিচে? মোৰ মায়াকৰ মনটো মানাই নাই। আপুনি একবাৰ যাই থানাত চাই আহক না। কলিবাঠি এটা চলি বুলি এৰি দিছিলি, আজি দেখছা চলি কি কৰছি? নাক সন্মান মোৰ গোটাই খেদি ফেলিলা। নাকটো যিখিনি আছিল সেইখিনিও কাটি দিলা মোৰ। আজি তই পুতেৰে কালি কান্দি আছা, ময়ো মনে মনে বহি থকা নাই। মই চকু টোপ নাথাকিলেও মই বেলেগ চিন্তাত আছো, তাক ওলোৱা চিন্তাই কৰি আছো। নালগে থানাত যাব নালগে, মিছা মিছিয়াতে টকা খুৱাই লাভ নাই। কালি পৰহিত লাগি চালান দিব। চালান দিলে কোৰ্টত যায়, কোৰ্টৰ পৰাই জামিন কৰি উলিয়াই আনিম। যাক পেটা থানাত যাক, আৰু 2 দিনমান কচু পাকহি। কচু পাবাও লাগে এইগিলা চলি, তেতিয়াহে পিছত আৰু এইগিলা বেয়া কাম নকৰে। তই যা, তোৰ কাম কৰগে যা। কি কৰিব লাগে কি কৰিব নালাগে মই কৰিম যা। তই ভাত চাইটাকে বনাগে যা, মই খাই লওঁ যা। তই কি বা কৰি আছা? তই মায়েৰে কথা নুশুনা বেটা, আজি কেনে পাইছা? সেইকাৰণে ল'ৰা ছোৱালী মাক দেউতাকৰ কথা শুনিব লাগে। মাক দেউতাকে সদায় ল'ৰা ছোৱালী ভাল চিন্তা কৰে, বেয়া চিন্তা কেতিয়াও নকৰে। সদায় মাক দেউতাকৰ কথা শুনিবা। ছাৰ মোক মাতিছিল বোলে? মাতিছিলো, তোমাৰ কেছটো দিয়া হৈছিল যে, ইহঁতক তদন্ত কৰি ধৰি লৈ আহিলো। এতিয়া কি কৰিবা? কেছটো উঠাই ল'বা না তোমাৰ ৱাইফক তুমি লৈ যাবা না তাৰ লগত দি দিবা? এতিয়া কি ফেচলা কৰা আৰু। আহো মেক্সকলাই,
অ পুলিচ হ'ল হেন্দে ফাইচিলা কৰিব কৈ মোক মইনো কি কম এতিয়া মোৰ মতেতো কেঁচাৰা শাস্তি পাবাই লাগে আৰু মতিৰি মই ঘূৰে পাব লাগে অ ছাৰ ফাইচলাটো আপোনালোকে কৰিলে ভাল হয় নেকি মোৰ ফালে আৰু কে ঠেলিব লাগে আপোনাৰ কেছটোৰ অনুসৰি কেছটোৰ ফাইচলা আমি কৰিব নোৱাৰো আপুনি কৰিব লাগিব আপোনাৰ ৱাইফজনীক আপুনি লৈ যাব না থৈ যাব না কেঁচাৰাৰ লগতে দি দিব কোনটো কৰে কৰক আপোনাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব তাৰপিছতহে আমি ডিচিশ্যন ল'ব পাৰিম ইও মেক্সকলাই গাঁৱত চলি শাস্তি দিলেও মোৰো বেয়া লাগে কিন্তু নেদিলেও উপায় নাই আজি মোৰ তিৰিটো নিছি কালি আকৌ ই বেলেগৰ তিৰি লৈ পৰালি আকৌ সাংঘাতিক লাগব আকৌ দুদিন পিছত যদি মদটোকে লৈ পলা আৰু ভেজাল লাগব তাতকে 3 মাহমান খাটি আহক দে কেছটো দি দিয়াই ভাল হ'ব ই অলপ শাস্তি পাই আহিলে কিজানি আৰু এইগিলা নকৰে আৰু মোৰ তিৰিটোতো মই নিবাই লাগিব মোৰ তিৰিটোতো বেলেগক দিবা নোৱাৰো মই বেলেগত দিবা গেলি মোৰে বিপদ আছে এই বয়সত আৰু মোক কোনে হাপি দিব হাপিটো দূৰৰে কথা বিধৱা তিৰি আনিব গেলিও মোক নেদব কিজানি খেদব ছাৰ কেছটো ৰেজিষ্টাৰে কৰি দিয়া আৰু মোৰ তিৰিটোক মোক দিলেই হ'ল মই লৈ যাম বাৰু আপুনি কেছটো ৰেজিষ্টাৰ কৰি তাক চালান দি দিয়ক ঠিক আছে আমি বাৰু কেছটো ৰেজিষ্টাৰ কৰি তাক চালান দি দিম কালি ৰাতিপুৱা চালান হৈ যাব কিন্তু তুমি এতিয়া তোমাৰ ৱাইফটো কেতিয়া লৈ যাব নোৱাৰা কাৰণ এতিয়া ৰাতি আমি দি নপঠাওঁ ৰাতিপুৱা আহি লৈ যাবা আৰু লৈ যাই কিন্তু ঘৰত মাৰা ধৰা একো নকৰিবা যদিহে গম পাওঁ কিবা মাৰা ধৰা কৰিছে বুলি তোমাক আকৌ উঠাই আনি লকপত কৰি থৈ দিম হ'ব ছাৰ মাৰা ধৰা নকৰো মই মেক্সকলাই এন্ধৰ কাৰণে তিৰি মুখা লাই পাইছি মাৰিবিয়াও নেদে ধৰিবিয়াও নেদে তিৰি আৰু মূৰত উঠব ছাৰ ৰাতিও বহুত হ'ল মই পিছে আহিছো ৰাতিপুৱা আহিম মই ঠিক আছে ৰাতিপুৱা সোনকালে আহি যাবা আমি দি পঠাম আৰু তাকো চালান দি দিম বইনের পুতাকাতে রাতি বা কে নেদে একো বুঝিয়ে নাপাও কলটা কটমলিয়া বইনের পুতা এফালে ছাৰ মোক মাতছিল মাতছিলো ৰ তাক হস্পিটেল পাই লৈ আহিলি না ছাৰ আনলো দেই সি মূৰত দুখ পাইছি চিটি স্কেন কৰিব দিছে ডাক্তৰে কালি চালান দিলি তাতে চিটি স্কেনটো কৰাই তাৰপিছত জেলত থৈ আহিব লাগিব অলপ ঔষধ পাতি আনি দিছো ইটা অলপ আৰাম পাইছে দে আৰু মাৰা ধৰা নকৰিবি দেই তাক এতিয়া ছাৰ আপুনিও কিন্তু আৰু মাৰিব নোৱাৰি হ'ব যাওঁ মায়ের লালাক মই নামাৰো যা তই নামাৰবি আৰু তাক মইনো ক'ত পাইছিলো দুইকোভে মাৰিছিলো আপুনিহে নিচা খাই যে বটলটো মূৰত মাৰি দিছি এতিয়া কাৰণে চিটি স্কেন কৰিব দিছে আপুনি লৈ যাব চিটি স্কেন কৰাব চব দুখ মোৰে হয় নাই এক বিশ্বাস কৰিব নোৱাৰি দেই ময়ো যাব লাগিব ই আকৌ মাৰিব পাৰা নহলি কেঁচাৰা তই মোক এৰি ক'ত যাব ওলছে চুপ মেক্সকলে ক'ত যাব ওলছে সি জাহান নামে যাক তোক তোৰ কিমান পৰ পৰিছি তোৰ নিজৰ মুনি থাকোঁতে চালা বেলেগৰ লগত যা তই মাজন হ'ব এতিয়া তোমাক দিলো আমি কৈছিলো ৰাতিপুৱাই দিম ৰাতিপুৱাই দিলো তুমি এতিয়া লৈ যোৱা ছাৰ আপোনালোকক কথা এটা সুধো আপোনালোকে যে ৰাতি নিদিলাক মোক কিয়নো কিবা বেলেগ কাম আছিল নেকি ননচেন্স বয়স হৈ গৈছে তই কথা পাতিব নাজানা আমাক কি সেই ধৰণৰ বুলি ভাবিছা নেকি আমি এক মহিলা কনষ্টেবলৰ ওচৰত থৈ আহিছিলোঁ এটা ঘৰত থৈ আহিছিলোঁ আমি তাৰ পৰা এতিয়া ৰাতিপুৱা আনি তোক দি দিলোঁ আমি ইয়াতে থানাত লকপত ৰখা নাই বুৰ্বক চাল্লা ছাৰ ভুল হৈছে দেই মই কিবা বেলেগে ভাবছিলোঁ কেঁচেৰা তই মোক এৰি নাযাবি কেঁচেৰা আই লাভ ইউ তই ঘূৰি আহিলে মোকেই পাবি মেক্সকলাই তই ইয়াৰ মৰম এৰিব পৰা নাই তোক যৌ আজি মহাজন তই কাক চুলিত টানিছা তই নাভাববি এই কেঁচেৰা মৰা বুলি মই জেলতহে যাই আছো ওলাই কিন্তু আহিম একদিন সেনে চাবি আকৌ মেক্সকলাই ফালাফালি হৈ যাব তই মেক্সকলাই মোৰ তিৰিক মই মাৰিম তই মোক কি কৰবি যাচো বোলে তই জেলৰ পাই তোকো মনাম যা মই মহাজন চুলি এৰি দিয়া আমাৰ আগতে মাৰিব ধৰিছে আৰু ঘৰত কি কৰিবি তই কেঁচেৰা মোক পাহৰি নাযাবি তই নাযাওঁ মই পাহৰি নাযাওঁ নাপাহাৰা তই এক পালিহে নাপাহাৰা মেক্সকলাই মই এতিয়া ইয়াৰ পাই একদম আমেৰিকাত পঠাম চাও কেংকে নাপাহাৰা মহাজন মই কি কৈছো চুলি এৰি দিবা নে তোমাকো এতিয়া জেলত সোমাই দিম ছাৰ মই বাৰু চুলি এৰি দিম মই এতিয়া বাইকত বহাই লৈ যাম আপোনালোকে এক লৈ যাওক এই সগ্নি খাৱাক নেনাক গেলি যাওকেই থাকো গতিকে মই ধৰি ৰাখছো আপোনালোকে গাড়ীত বহাই লৈ যাওক তো বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিলো আশা কৰো ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবাচোন ইয়াৰে নেক্সট পাৰ্ট অতি সোনকালে আহি আছে চাবলৈ নাপাহৰিব কিন্তু